নমস্কাৰ প্ৰিয় দৰ্শকসকল 2025 বৰ্ষত 5টা ৰাশিৰ ওপৰত গুৰু বৃহস্পতি আৰু শনিদেৱৰ বিশেষ শুভ দৃষ্টি থাকিব। গতিকে সেই 5টা ৰাশিৰ এই বছৰত বিশেষ উন্নতি প্ৰগতিৰ যোগ দেখা গৈছে আৰু কোনটো ৰাশিৰ এই বছৰত সাড়ে সাতি শেষ হ'ব আৰু কোনটো ৰাশিৰ সাড়ে সাতি আৰম্ভ হ'ব সেই বিষয়ে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। গতিকে আপোনাৰ ৰাশিৰ বাবে কি জানিবা গুৰু বৃহস্পতি আৰু শনিদেৱৰ বিশেষ শুভ কৃপা আছে আৰু সেই শুভ কৃপাই কি জানিবা আপোনাৰ এই বছৰত সুফল লৈ আনিব সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ আৰু প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সদায় ছাবস্ক্ৰাইব কৰি ৰাখিব। গতিকে আহক প্ৰথমতে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। এই বছৰত গুৰু বৃহস্পতি আৰু শনিদেৱৰ স্থিতি আপোনাক কেনেধৰণৰ ফলাফল প্ৰদান কৰিব। মাৰ্চ মাহৰ সময়খিনিলৈকে আপোনাৰ বাবে শনিদেৱ শুভ স্থিতিত থাকিব। সেইখিনি সময়ত আপোনাৰ বাবে বিভিন্ন প্ৰকাৰ সুখবৰ শনিদেৱে লৈ আহিব। কিন্তু মাৰ্চ মাহৰ পিছৰ সময়খিনিত আপোনাৰ সাড়ে সাতি আৰম্ভ হ'ব, যাৰ বাবে এই ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰত আৰ্থিক জীৱন আৰু প্ৰেম জীৱনত কিছু মিশ্ৰিত পৰিণাম লাভ কৰিব। লগতে এই বৰ্ষত গুৰু বৃহস্পতি গ্ৰহৰ পৰিৱৰ্তনে অৱশ্যে আপোনাক ধন উপাৰ্জনৰ নতুন নতুন সুযোগ সুবিধা প্ৰদান কৰিব। কেৰিয়াৰ ক্ষেত্ৰতো গুৰু বৃহস্পতিৰ প্ৰভাৱত সোণালী সুযোগ প্ৰদান কৰা দেখা যাব গুৰু বৃহস্পতিয়ে। লগতে ব্যক্তিগত জীৱনৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি ৰক্ষা হ'ব। লগতে মাৰ্চ মাহত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আৰম্ভ হ'বলগীয়া যি সাড়ে সাতি, সেই সাড়ে সাতি আপোনাক কিছু মিশ্ৰিত ফলাফল প্ৰদান কৰিব। অৱশ্যে সেইখিনি সময়ত আপোনাৰ ধন যিমান আহিব ব্যয়ো সিমানেই হ'ব। গতিকে শনিদেৱে অকণমান ব্যয় এই বছৰত বৃদ্ধি কৰিব। অৱশ্যে আগষ্ট মাহৰ পিছৰ সময়খিনিত আপুনি পৰ্যাপ্ত পৰিমাণৰ ধন লাভ কৰিব। সেইখিনি সময়ত ৰাহু কেতুৰ স্থিতিয়ে আপোনাৰ জীৱনলৈ বিভিন্ন ধৰণৰ ধন সম্পত্তি কঢ়িয়াই অনা দেখা যাব। গতিকে ৰাহু কেতুৰ স্থিতি আপোনাৰ বাবে এই বছৰত ধন টকা পইচাৰ প্ৰদায়ক গ্ৰহ হৈ পৰিব। গতিকে ৰাহু কেতুৱে আপোনাক বিশেষ সুফল এই বছৰত নিশ্চয় লাভ কৰিব। এইবাৰ আহিছোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰটোত গুৰু বৃহস্পতি আৰু শনিদেৱৰ স্থিতি আপোনাক কেনেধৰণৰ ফলাফল প্ৰদান কৰিব সেই বিষয়ে জনাইছোঁ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষত শনিদেৱ আপোনাৰ ৰাশিৰ পৰা প্ৰথমতে দশমত থাকিব, তাৰপাছত একাদশ গৃহত গমন কৰিব, যিটো আপোনাৰ বাবে এই বছৰটোৰ বাবে খুব শুভদায়ক। কিয়নো এইখিনি সময়ত আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত আৰ্থিক জীৱন আৰু প্ৰেম জীৱনত শুভ ফল শনিদেৱে প্ৰদান কৰিব। লগতে 2025 বৰ্ষত যেতিয়া গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা পৰিৱৰ্তন হ'ব, সেইখিনি সময়ো আপোনাৰ বাবে বিশেষ অনুকূল ফল প্ৰদান কৰিব, যাৰ ফলত আপোনাৰ ধন আৰু কেৰিয়াৰৰ ক্ষেত্ৰত নতুন নতুন সুযোগ সুবিধা অহাৰ সম্ভাৱনা আছে। কেৰিয়াৰৰ ক্ষেত্ৰত এই বছৰে এই ৰাশিৰ ব্যক্তিসকলে চাকৰি বাকৰিত বিশেষ সফলতা লাভ কৰিব। ধন সমৃদ্ধি এওঁলোকৰ বৃদ্ধি পাব। লগতে শনিদেৱ যেতিয়া 13 জুলাইৰ পৰা 28 নৱেম্বৰ এইখিনি সময়ত পশ্চাদগামী অৱস্থাত থাকিব, সেইখিনি সময় আপুনি চাকৰি সম্বন্ধত অকণমান গুৰুত্ব ৰখাটো ভাল হ'ব। লগতে আপোনাৰ বাবে ধন উপাৰ্জন কৰাটো সেইখিনি সময়ত সিমান সহজ নহ'ব। গতিকে যিখিনি সময় পোৱা হৈছে সেইখিনি সময়ত অকণমান গুৰুত্ব ৰাখিলে বাকী বছৰটো শনিদেৱ আৰু গুৰু বৃহস্পতিৰ বিশেষ কৃপা এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ ওপৰত থকা দেখা যাব। মিথুন ৰাশি 2025 বৰ্ষৰ মাৰ্চ মাহৰ পিছত শনিদেৱ আপোনাৰ ৰাশিৰ পৰা দশম গৃহত প্ৰৱেশ কৰিব। কৰ্মস্থানত শনিদেৱৰ স্থিতিয়ে বছৰটোত আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত বিশেষ শুভফল প্ৰদান কৰিব। বিশেষকৈ বিদেশৰ পৰা কেৰিয়াৰ সন্দৰ্ভত নতুন সুযোগ সুবিধা এই বছৰত প্ৰাপ্তি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। অৱশ্যে শনিদেৱ যেতিয়া 13 জুলাইৰ পৰা 28 নৱেম্বৰ সেইখিনি সময়ত পশ্চাদগামী অৱস্থাত থাকিব, সেইখিনি সময়ত অকণমান মধ্যম, কিয়নো সেইখিনি সময়ত আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত কষ্ট অকণমান বেছিকৈ
কৰিব লাগিব। ধন প্ৰাপ্তিৰ বাবে আপুনি কিছু কষ্ট সেইখিনি সময়ত কৰিব লাগিব। কিন্তু আপোনাৰ এই গোটেই বছৰটো যেতিয়ালৈকে দশম গৃহত শনিদেৱ থাকিব তেতিয়ালৈকে বিকাশৰ ক্ষেত্ৰত উন্নতি হ'ব। আপুনি সৎ পথত কাম কৰক। বিশেষকৈ সৎ পথে এই বছৰত বিশেষ উন্নতি প্ৰদান কৰা এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। গতিকে আপোনাৰ বাবে শনিদেৱৰ স্থিতি এই বছৰটোত শুভ আৰু মংগলময় দেখা পোৱা গৈছে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষত গুৰু বৃহস্পতি দ্বাদশত থাকিব, শনিদেৱ নৱমত থাকিব, ৰাহু অষ্টমত থাকিব আৰু কেতু দ্বিতীয় স্থানত থাকিব। অৱশ্যে এপ্ৰিল মে' মাহৰ পিছতহে এইবোৰ পৰিৱৰ্তন হ'ব। তাৰ পূৰ্বে আপোনাৰ বাবে গ্ৰহস্থিতি খুব অনুকূল দেখা পোৱা গৈছে, খুব ভালদৰে পাৰ হ'ব। কিন্তু এপ্ৰিল মে' মাহৰ পিছত গুৰু বৃহস্পতিৰ দ্বাদশত অৱস্থানে খৰচৰ পৰিমাণ অকণমান বঢ়াব। অৱশ্যে আপোনাৰ ঘৰুৱা ক্ষেত্ৰত কিবা শুভ খবৰ লৈ অনাৰ সম্ভাৱনাও এই বছৰত দেখা পোৱা গৈছে। ঘৰ সংসাৰত কোনো ধৰণৰ পৰিৱৰ্তন নাহে, শুভ ফল নিশ্চয় লাভ কৰিব। কাম বনবোৰ অকণমান পলম হ'ব। বিশেষকৈ শনিদেৱৰ স্থিতিয়ে এই বছৰত আপোনাৰ হ'বলগীয়া কাম বনবোৰত অকণমান পলম কৰোৱা দেখা যাব। গতিকে কৰ্কট ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ গুৰু বৃহস্পতিৰ প্ৰতিকাৰ মাজে সময়ে কৰি থাকিব। বৃহস্পতিবাৰটো পালন কৰাটো আপোনাৰ বাবে এই বছৰত খুব লাভদায়ক হ'ব। সিংহ ৰাশি। 2025 বৰ্ষটো সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতি লাভপ্ৰদায়ক, কিয়নো গোটেইকেইটা গ্ৰহৰ স্থিতি এই বছৰত আপোনাৰ বাবে অতি লাভপ্ৰদায়ক। বিশেষকৈ মে' মাহৰ পিছত গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা একাদশ গৃহত প্ৰৱেশ কৰিব। একাদশ গৃহত গুৰু বৃহস্পতিৰ স্থিতি হোৱাটো শাস্ত্ৰসন্মতভাৱে অতি লাভপ্ৰদায়ক। গতিকে এই বছৰত আপুনি বিভিন্ন প্ৰকাৰৰ লাভ ল'ব পাৰিব। বিশেষকৈ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা লাভৰ পৰিমাণ বেছি দেখা গৈছে। মনৰ আশাবোৰো এই বছৰত পূৰণ হ'ব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ মাৰ্চ মাহৰ পিছত সুখবৰ আহিব। যিহেতু শনিদেৱে আপোনাৰ সপ্তম স্থানৰ পৰা অষ্টমলৈ পৰিৱৰ্তন কৰিব মাৰ্চ মাহৰ পিছত, গতিকে সেইখিনি সময়ত আপোনাৰ বৈবাহিক সম্বন্ধতো মধুৰতা আহিব। স্বাস্থ্য পাতিটো ৰোগ প্ৰতিৰোধ ক্ষমতা শনিদেৱে এই বছৰত বৃদ্ধি কৰিব। গতিকে গোটেই বছৰটোত আপোনাৰ বাবে গ্ৰহস্থিতি এই বছৰ শুভ দেখা পোৱা গৈছে। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও গুৰু বৃহস্পতিৰ স্থিতি এই 2025 বৰ্ষত শুভ, কিয়নো গুৰু বৃহস্পতি এই বছৰ আপোনাৰ এপ্ৰিল মাহৰ পিছত মে' মাহত কৰ্মস্থানত যাব। কৰ্মত গুৰু বৃহস্পতিয়ে আপোনাক এই বছৰত কৰ্মত বিশেষ শুভ ফল প্ৰদান কৰিব। নতুন কৰ্মপ্ৰাপ্তি, চাকৰি বাকৰি প্ৰাপ্তিৰ সম্ভাৱনা এই বছৰত প্ৰবল দেখা পোৱা গৈছে। বিশেষকৈ বহাগ মাহৰ ওচৰে পাজৰে চৰকাৰী কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা বেছি দেখা পোৱা গৈছে। লগতে শনিদেৱ আপোনাৰ ৰাশিৰ পৰা সপ্তমত থাকিব। গতিকে এই বছৰত বিবাহত অকণমান পলম হ'ব পাৰে। যিসকলে বিবাহৰ কথা ভাবি আছে তেওঁলোকৰ বাবে অকণমান বছৰটো কিছু পলম হ'ব পাৰে। বাকী কিন্তু গুৰু বৃহস্পতিয়ে সকলো দিশত কন্যা ৰাশিৰ জাতক জাতিকাসকলক বিশেষ শুভ ফল প্ৰদান কৰিব। খৰচ অকণমান বৃদ্ধি পাব। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষত গুৰু বৃহস্পতি এওঁলোকৰ ভাগ্যস্থানত থাকিব। একমাত্ৰ গুৰু বৃহস্পতিৰ ভাগ্যস্থানত স্থিতিয়ে এওঁলোকৰ সকলো সমস্যা দূৰ কৰিব। বিশেষকৈ ভাগ্যৰ উন্নতি হ'ব, আকস্মিক ভাল খবৰ আহিব। লগতে শিক্ষা দীক্ষাত এই বছৰত যদিও ৰাহুৰ স্থিতি হ'ব, তথাপি শিক্ষাত গুৰু বৃহস্পতিৰ দৃষ্টিয়ে এওঁলোকৰ উচ্চ শিক্ষাৰ বাবে এই বছৰটোত অত্যন্ত শুভ দেখা পোৱা গৈছে। স্বাস্থ্য পাতিটো সবলতা আনিব। শনিদেৱো আপোনাৰ ৰাশিৰ পৰা ষষ্ঠত থাকিব, যিটো স্থিতি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব। অকণমান অৱশ্যে ভৰিৰ বিষ, পেটৰ বিষ, সৰু সুৰা সমস্যা থাকিব পাৰে, তথাপি বৰ বিশেষ সমস্যা নাথাকে, কাৰণ শত্ৰু সন্ত্ৰাস যুগৰো সৃষ্টি কৰিব। শত্ৰুৱে এই বছৰত আপোনাক কোনো ক্ষতি কৰিব নোৱাৰে। শত্ৰুক বিজয় কৰিব পাৰিব। আৰু বিশেষকৈ গুৰু বৃহস্পতিৰ স্থিতি নৱম অৰ্থাৎ ভাগ্যস্থানত থকাৰ বাবে এই বছৰটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অতি লাভপ্ৰদায়ক হ'ব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষত গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা অষ্টমত থাকিব। অষ্টমত গুৰু বৃহস্পতি থকাটো অকণমান মধ্যম, কিয়নো এই বছৰত
আপোনাৰ খৰচ কিছু বৃদ্ধি পাব। স্বাস্থ্যজনিত ক্ষেত্ৰতো হয়তো আপুনি বছৰটোত খৰচ কৰিবলগীয়া হ'ব পাৰে। লগতে শনিদেৱ আপোনাৰ ৰাশিৰ পৰা পঞ্চমত থাকিব, যিটো শিক্ষাৰ বাবে সিমান শুভ নহয়। শিক্ষাত কিছু কষ্ট চেষ্টা এই বছৰত কৰিব লাগিব। কষ্টৰ ফলতহে আপুনি শিক্ষা ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব আৰু প্ৰেম সম্বন্ধতো কিছু অকণমান অনিশ্চয়তা ভাৱৰ সৃষ্টি হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। কিন্তু ঘৰুৱা ক্ষেত্ৰত গুৰু বৃহস্পতিয়ে সম্পত্তি বৃদ্ধি কৰা এই বছৰত দেখা যাব। ধন টকা পইচাৰো হাতলৈ আগমন কৰাব গুৰু বৃহস্পতিয়ে। লগতে শনিদেৱৰ দৃষ্টিয়ে এওঁলোকৰ উপাৰ্জন বিভিন্ন পথৰ পৰা মুকলি কৰিব। গতিকে যদিও পঞ্চমত থাকিব তথাপি উপাৰ্জনৰ পথ শনিদেৱে এই বছৰত প্ৰশস্ত কৰিব। গতিকে উপাৰ্জন আৰু ঘৰত সা সম্পত্তি বৃদ্ধিৰ ফালৰ পৰা এই বছৰটো আপোনাৰ বাবে শুভ আৰু মংগলময় হ'ব। ধনুৰাশি 2025 বৰ্ষত গুৰু বৃহস্পতি এই ধনুৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিৰ পৰা সপ্তম গৃহত প্ৰৱেশ কৰিব। এপ্ৰিল মে' মাহৰ পিছত যেতিয়া গুৰু বৃহস্পতি আপোনাৰ সপ্তমত যাব, সেইখিনি সময় আপোনাৰ বাবে অতি লাভপ্ৰদায়ক হ'ব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ এই বছৰত বিবাহৰ সম্ভাৱনা প্ৰবল আছে। বৈবাহিক সম্বন্ধতো মধুৰতা আহিব। বিশেষকৈ উপাৰ্জন পাতি বৃদ্ধি পাব। মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনাও যথেষ্ট আছে। লগতে শনিদেৱ চতুৰ্থত যেতিয়া যাব এপ্ৰিল মে' মাহত, সেইখিনি সময়ত কিন্তু আপোনাৰ ঘৰুৱা ক্ষেত্ৰত হয়তো বুজাবুজি ভাৱৰ অকণমান কম কৰাব পাৰে। গতিকে ঘৰুৱা ক্ষেত্ৰত কিছু গুৰুত্ব ৰাখিলে গুৰু বৃহস্পতি এই বছৰ আপোনাৰ বাবে বিশেষ অনুকূল অৱস্থাত থাকিব আৰু এই সম্পূৰ্ণ বছৰটোত আপোনাক শুভ ফল প্ৰদান কৰি থাকিব। মকৰ ৰাশি জাতক জাতিকাসকলৰ 2025 বৰ্ষটোত গুৰু বৃহস্পতি আপোনাৰ মে' মাহৰ পিছত ষষ্ঠত প্ৰৱেশ কৰিব। অৱশ্যে মে' মাহলৈকে আপোনাৰ ৰাশিচক্ৰত গুৰু বৃহস্পতি সবল অৱস্থাত থাকিব। সেইখিনি সময়ত আপোনাৰ শিক্ষা দীক্ষা প্ৰেম সম্বন্ধ টকা পইচাৰ সেই ক্ষেত্ৰত শুভ ফল প্ৰদান কৰিব। কিন্তু এপ্ৰিল মে' মাহৰ পিছত যেতিয়া গুৰু বৃহস্পতিৰ ৰাশি পৰিৱৰ্তন হ'ব, তেতিয়া অকণমান স্বাস্থ্যৰ কিছু যত্ন ৰখাটো ভাল হ'ব। স্বাস্থ্যজনিত ক্ষেত্ৰত খৰচ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু কৰ্মস্থানত গুৰু বৃহস্পতিৰ দৃষ্টি আপোনাৰ কৰ্মত উন্নতি দিব। লগতে শনিদেৱৰ স্থিতিয়ে এই বছৰ আপোনাৰ বাবে অত্যন্ত শুভদায়ক, কিয়নো শনি আপোনাৰ ৰাশিৰ পৰা তৃতীয়ত প্ৰৱেশ কৰিব। তৃতীয়ত শনিদেৱৰ স্থিতি অতি শুভকাৰক। গতিকে এই বছৰত আপোনাক শনিদেৱে কৰ্ম কৌশল কৰি তুলিব। আপুনি নিজৰ কৰ্মত কিছু সুফল কঢ়িয়াই আনিব। গতিকে একমাত্ৰ শনিদেৱৰ স্থিতিয়ে এই গোটেই বছৰটোত আপোনাক শুভ ফল প্ৰদান কৰা দেখা যাব। কুম্ভ ৰাশি 2025 বৰ্ষত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এপ্ৰিল মে' মাহৰ পিছত গুৰু বৃহস্পতি আপোনাৰ বাবে অতি শুভকাৰক হৈ পৰিব। কাৰণ গুৰু বৃহস্পতি ৰাশিৰ পৰা আপোনাৰ পঞ্চমত প্ৰৱেশ কৰিব। পঞ্চম গৃহত গুৰু বৃহস্পতি থকাটো অত্যন্ত শুভদায়ক। গতিকে এই বছৰো আপোনাৰ বাবে অতি লাভপ্ৰদায়ক হ'ব। আপোনাৰ শিক্ষা দীক্ষাত ভাল হ'ব, প্ৰেম সম্বন্ধত মধুৰতা আহিব, উপাৰ্জন বৃদ্ধি পাব, মনৰ আশাবোৰ পূৰণ হ'ব আৰু ভাগ্যৰ উন্নতি কৰোৱা এই বছৰত গুৰু বৃহস্পতিয়ে দেখা যাব। গতিকে গুৰু বৃহস্পতিৰ অমৃতময়ী দৃষ্টিয়ে আপোনাক গোটেই বছৰটোত শুভ ফল প্ৰদান কৰিব। কিন্তু আৰ্থিক ক্ষেত্ৰত শনিদেৱৰ স্থিতিয়ে অকণমান হাতত ধন আপোনাৰ নাথাকিব, খৰচ যথেষ্ট হৈ থাকিব। আপুনি হাতত সঞ্চয় কৰাত কিছু অসুবিধা হ'ব পাৰে। বাকী কিন্তু গুৰু বৃহস্পতিয়ে আপোনাক এই বছৰত বিশেষ শুভ ফল নিশ্চয় প্ৰদান কৰিব। মীন ৰাশি 2025 বৰ্ষত মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে গুৰু বৃহস্পতি ৰাশিৰ পৰা চতুৰ্থত প্ৰৱেশ কৰিব। বিশেষকৈ এপ্ৰিল মে' মাহৰ পিছতহে আপোনাৰ শুভ ফল গুৰু বৃহস্পতিয়ে দিয়া দেখা যাব। কিয়নো এপ্ৰিল মে' মাহৰ পিছত আপোনাৰ চতুৰ্থত যেতিয়া প্ৰৱেশ কৰিব, তেতিয়া ঘৰ সংসাৰত সুখবৰ আহিব, মানসিক শান্তি লাভ কৰিব, কৰ্মত উন্নতি হ'ব, সৰু সুৰা যাত্ৰা ভ্ৰমণৰ যোগো গুৰু বৃহস্পতিয়ে কৰাব। কিন্তু অকণমান স্বাস্থ্যৰ কিছু যত্ন ৰখাটো এই বছৰত ভাল হ'ব। কিয়নো শনিদেৱ আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব, যিটো স্থিতি আপোনাৰ হাড়ে হাতীৰ সৃষ্টি কৰিব। আপোনাৰ স্বাস্থ্যত বিশেষকৈ সৰু সুৰা বিষৰ সৃষ্টি কৰিব পাৰে শনিদেৱে। গতিকে কিছু যত্ন গুৰুত্ব ৰাখিব। কিন্তু গুৰু বৃহস্পতি আপোনাক সকলো দিশৰ পৰা পৰিত্ৰাণ দিব। কিয়নো গুৰু বৃহস্পতি যেতিয়া
শুভ অৱস্থাত থাকে, বাকী গ্ৰহবোৰৰ অশুভ প্ৰভাৱো যথেষ্ট নোহোৱা কৰে। গতিকে এই বছৰ আপোনাৰ বাবে গুৰু বৃহস্পতি শুভ অৱস্থাত যাব এপ্ৰিল মে' মাহৰ পিছত। গতিকে আশা কৰিছোঁ আপোনাৰ বাবে যেন 2025 বৰ্ষটো শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।